ना मैं खाऊंगा ना दूसरे को खाने दूंगा। অমৃতবাণীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লী আৰু অসমক দখল কৰা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গড়কাপ্তানি তথা লোক নিৰ্মাণ বিভাগত শ কোটি টকা দুৰ্নীতি কেলেংকাৰীত সহযোগ নকৰা জুখিতা দাসৰ আত্মসন্মান কাৰ্যই বিশ্ব আৰু ভাৰত নহয় অতিকে আগ্নেয়গিৰিৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় তথা অসম বিজেপি বৰ্গত। হিমতৰ বিভাগত দুৰ্নীতি কেলেংকাৰীৰ তথ্যই লোকসভাৰ অধিৱেশনত উত্তাল কৰাৰ সাজু কংগ্ৰেছীৰ নেতৃত্বত সকলো বিৰোধী দল। আজি সমগ্ৰ ভাৰত আৰু অসমত কংগ্ৰেছীকে ধৰি সকলো বিৰোধী দল সংগঠনৰ জুখিতা আত্মসন্মানৰ উচিত শাস্তি আৰু বিচাৰ বিচাৰি প্ৰতিবাদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা অসম চৰকাৰৰ বৰপুত্ৰ স্বৰূপ গড়কাপ্তানি তথা সাম্প্ৰতিক লোক নিৰ্মাণ বিভাগটোৰ দুৰ্নীতি কেলেংকাৰীয়ে যে বিগত 1995 চনতেই সমগ্ৰ বিশ্বজুৰি ভাইৰেল হৈছিল এই তথ্য সাম্প্ৰতিক জীয়াই থকা সকলো জ্যেষ্ঠ নাগৰিকে অৱগত। ইফালে গড়কাপ্তানি তথা লোক নিৰ্মাণ বিভাগত শ কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী ধাৰাবাহিকতা চলাই নিয়াৰ অৰ্থে এইবোৰৰ পৰা আঁতৰি থকা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নীতি শিক্ষা দি নিযুক্তি দিয়া বঙাইগাঁৱৰ কনিষ্ঠ অভিযন্তা জুখিতা দাসৰ আত্মসন্মান কাৰ্য ইতিমধ্যে অসম মুলুকেই নহয় সমগ্ৰ ভাৰত তথা বিশ্বজুৰি এক তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছে। আনহাতে বিজেপি মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ না মে খাওঁগা না দুসৰে কো খিলাওঁগা আৰু অসম চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছত অসমৰ বঙাইগাঁও জিলাত এই ঘটনাই এতিয়া সমগ্ৰ ভাৰতৰ লগতে অসমতো আজি মূল বিৰোধী কংগ্ৰেছ দলৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঢাপ পাদি পুনৰ অসমৰ মিছলীয়া কথাৰে শাসন ক্ষমতা লোৱা কুট ৰাজনৈতিক ব্লুপ্ৰিণ্ট ৰচনা আৰু মুখ্যমন্ত্ৰী হিমন্তৰ হাতত থকা লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য ৰাজধানী দিল্লীৰ লগতে দেশজুৰিয়ে দুৰ্নীতি কেলেংকাৰীৰ তদন্ত বিচাৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী পালন কৰে। এই যোৱা আগষ্টৰ 24 তাৰিখৰ পৰা আমাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকে আৰু অকলে আছিলে আৰু অসুখ হ'লে ঘৰৰ পৰা কাম কৰা ল'ৰা এটা আহে মাজে মাজে শুশ্ৰূষা কৰে আৰু বেছিকৈ অসুখ হ'লে মাকে আহে এসপ্তাহৰ কাৰণে থাকি গুচি যায় আৰু ইমানেই জানো আৰু খুবেই ভাল অমায়িক ছোৱালী একোৱেই নাই। মই কালি শিৱ মন্দিৰত গৈছিলো তাকে প্ৰসাদ অকণ দি আহিছো আৰু চবকে। আজি নাই কোৱা। কালি লগ পাওঁতে কি কথা পাতিছিলে? এই প্ৰসাদৰ কথাই আৰু অন্য একো কথা নাই। প্ৰথম কোনে দেখিলে মানে তেওঁলোকৰ অফিচৰ মানুহখিনি আহিলে। আমাৰ ওপৰত আৰু ইটো পাৰ্টৰ জেঠা জেঠি ভাড়াতীয়া থাকে তেওঁলোকক মানে মাকে ফোন নাম্বাৰ দিছিলে। মাকে ৰাতিপুৱা ফোন কৰিলে অন্যদিনা মাকক ৰাতিপুৱাই ফোন কৰি পেলাই কথাটো হেৰি হয় মাকে খা খবৰ লয়। আজি মানে ৰিচিভ কৰা নাই, যিহেতু ৰিচিভ কৰা নাই মাকে মেছেজ দিলে, মেছেজৰো ৰিপ্লাই নাই। তাৰপিছত মাকে এই কি বুলি কয় এই অফিচৰ ষ্টাফক জনালে আৰু যোৱাচোন তোমালোকে চোৱা তাইৰ কিবা নে অসুখে, তাই এনে দুৰ্বল অসুখ হয়। তাৰপিছত অফিচৰ ষ্টাফখিনি আহিল। ফোন অফিচতো ৰাতিপুৱাই গৈ পাব লাগে 9টা বজাত, তেওঁলোকে গৈ পোৱা নাই। যিহেতু পোৱা নাই তেওঁলোকেও মানে অফিচৰ অৰ্ডাৰ মতে পঠিয়াই দিলে ড্ৰাইভাৰ এজন আৰু লগতে লগত কাম কৰা আৰু পিয়নজন তেনেকৈ আহিলে। আহি পেলাই আমাৰ সেইখিনি সময়তে আৰু এই ভাড়াতীয়া জেঠাই আমাৰ বোৱাৰীক কৈ আছিল যে তোমালোকৰ ভাড়াতীয়া মাকে ফোন কৰি আছে, পোৱা নাই, যোৱাচোন তুমিও মাতা। মই মাতিলোঁ, পোৱা নাই, তুমি এতিয়া যোৱা। এতিয়া মই মানে এই হস্পিটেলৰ পৰা আহি পাইছোঁহে আৰু তাৰপিছত তেতিয়া আৰু হেৰিয়ে বোৱাৰীয়ে ঢকিয়াওঁতে এনেকুৱাতে অফিচৰ ষ্টাফটো আহিলে। তেওঁলোকে কৈছে আমাৰ ঘৰৰ পৰা মা দেউতাই দুৱাৰখন ভাঙিব কৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ চৰকাৰ চলাই আছে। হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাইজৰ প্ৰতি মিনিমামো দায়বদ্ধতা নাই। সেইকাৰণে কোনো ধৰণৰ তেখেতে তদন্ত দিয়াৰ সাহস নাই। তদন্ত দিলে তেওঁ গম পায় জলঙাৰ মেকুৰীবিলাক ওলাই পৰিব। আৰু জলঙাৰ মেকুৰীবিলাক কোন কোন? তেওঁৰ লগত থকা হৈ বাই থকা জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, চিণ্ডিকেট মাষ্টাৰ, এতিয়া ৰঞ্জিত দাসহঁতে, এতিয়া ফণীভূষণ চৌধুৰীহঁতে সৰলতাৰ মুখা পিন্ধা এইবিলাক মানুহক লৈ কেবিনেট চলি আছে, অসম চৰকাৰখন চলি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ পৰা যে কিবা ৰাইজে আশা কৰে, ৰাইজে আশা নকৰে। কিন্তু ৰাইজে এইটো পৰ্যবেক্ষণ কৰি আছে যে আপোনালোকে কিমান অত্যাচাৰ কৰিব অসমৰ জনসাধাৰণক। জনসাধাৰণক যিমানে অত্যাচাৰ কৰিব, আন্ধাৰ যিমানে গভীৰ হ'ব, পোহৰো সিমানে বেছি উজ্জ্বল হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ আগজাননী বঙাইগাঁও ৰাজীৱ ভৱনৰ পৰা এই পতনৰ আগজাননী আমি দিছোঁ। আৰু ২৬ চনত ইয়াৰ জল জল পট পট প্ৰতিচ্ছবি অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভোটৰ জৰিয়তে নস্যাৎ কৰি অসমত যে হিমন্ত বিশ্ব শৰ্মাৰ স্থান নাই সেয়া পৰিস্ফুট কৰি পেলাব। আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কামৰূপ জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আৰু সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যি বঙাইগাঁৱত যি আচলতে চৰকাৰী হত্যা হৈছে তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সহকাৰী অভিযন্তাগৰাকী আচলতে যেনেধৰণৰ পূৰ্বৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা আছিল দীনেশ শৰ্মা মেধি, তাৰ লগতে আছিল SDO আমিনুল ইছলাম বুলি কৰা যিগৰাকী SDO আছিল, তেওঁলোকে আচলতে তেওঁৰ ওপৰত 12 কোটি টকা ব্যয় সাপেক্ষে এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছিল। আৰু মিনি ষ্টেডিয়ামৰ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি হৈছিল আৰু অনিয়ম সংঘটিত হৈছিল। তাৰ বাবে আচলতে তেওঁলোকক ৱাৰ্ক ইষ্টিমেট বনাই দিবলৈ আচলতে যোশীদাক যেনেধৰণৰ জুলুম কৰি থকা হৈছিল, অতিশয্য চলাই থকা হৈছিল আৰু মানসিক নিৰ্যাতন চলাই থকা হৈছিল। আৰু সেই মানসিক নিৰ্যাতনৰ ফলত তেওঁ অৱশেষত আত্মহত্যাৰ দৰে চৰম পন্থা হাতত ল'বলগীয়া হৈছিল। তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে খুদ মুখ্যমন্ত্ৰীয়ে যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আচলতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, তেওঁৰ নিজ অধীনত থকা দপ্তৰতে লোক নিৰ্মাণ বিভাগত আচলতে যি ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছে, আত্মহত্যা যে সহকাৰী অভিযন্তা যোশীদাৰ আত্মহত্যাৰ বিৰুদ্ধে আচলতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে, ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰীয়ে অতি সহজলভ্য সাধাৰণভাৱে এই ক্ষেত্ৰত তেওঁ মতামত দিয়া পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী এটা বিভাগ আছে দুৰ্নীতি নিবাৰক শাখা বুলি কোৱা, আমি দেখিবলৈ পোৱা গৈছে এই শাখাটোৱে আচলতে দেখিবলৈ পোৱা গৈছে যে এটা নিমাত হৈ আছে আৰু মৌনতা অৱলম্বন কৰিছে। এইটো ৰহস্যজনক বিষয়। আমি বিচাৰিছিলোঁ যে যিগৰাকী ৰুদ্ৰ পাঠক বুলি কোৱা যিগৰাকী ঠিকাদাৰ আছে, ৰুদ্ৰ পাঠক বুলি কোৱা ঠিকাদাৰগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত অতি ঘনিষ্ঠ, মন্ত্ৰীৰ লগত ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ থকাৰ বাবে আচলতে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। তেওঁ আচলতে বিভিন্ন ধৰণৰ জুলুম কৰাও পৰিলক্ষিত হৈছিল বুলি মাতৃয়ে ইতিমধ্যে যোশীদাৰ সহকাৰী অভিযন্তা যোশীদাৰ মাতৃয়ে ইতিমধ্যে আচলতে সংবাদ মাধ্যমৰ ওচৰত জনাইছে যে যোশীদাৰে যি ৰুদ্ৰ পাঠক নামৰ যিগৰাকী ঠিকাদাৰ আছে, ঠিকাদাৰৰ কাম লৈ আচলতে তেওঁ মানসিক নিৰ্যাতনত ভুগিছে বুলি ইতিমধ্যে আচলতে সদৰি কৰিছে। এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যিগৰাকী ৰুদ্ৰ পাঠক নামৰ ঠিকাদাৰ আছে, ঠিকাদাৰক কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰিলে আচলতে ওলাই পৰিব আচলতে ইয়াৰ অন্তৰালত কোন তেওঁৰ লগত জড়িত হৈ আছে আৰু যি মানসিক নিৰ্যাতন চলাই কেনে আত্মহত্যাৰ চৰমপন্থা বাছি ল'বলগীয়া হ'ল এগৰাকী মেধাসম্পন্ন কৰ্মোদ্যমী আৰু সততা থকা এগৰাকী আমি সহকাৰী অভিযন্তাক আমি হেৰুৱাই পেলাইছোঁ। সেইবাবে আমি আজি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে যোশীদাৰ পৰিয়ালক ন্যায় পাওক, যোশীদাই ন্যায় পাওক আৰু যদিহে ভৱিষ্যতৰ দিনত আমি তেনেধৰণৰ ন্যায় পোৱা পৰিলক্ষিত নহয় যে আগন্তুক সময়ত যুৱ কংগ্ৰেছে ইয়াতকৈ জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। যোশিতা দাসৰ মৃত্যু আমাৰ এই কৰ্ণাচল শিলপুখুৰী অঞ্চলৰ কাৰণে এক অভাৱনীয় ঘটনা। কাৰণ ছোৱালীজনী আমাৰ চকুৰ আগতে ডাঙৰ দীঘল হৈছিলে। তেওঁৰ পিতৃ আমাৰ দাদাতুল্য। আমি গোটেই পৰিয়ালটো, আমাৰ পৰিয়াল এইবিলাক বহু পুৰণি, আমি ইয়াৰ বাসিন্দা। আমি আটাইকে ভালকে জানো। এনেকুৱা এগৰাকী প্ৰতিভাৱান অভিযন্তা, তেওঁলোকৰ পৰিয়ালত দুগৰাকী ছোৱালী, এওঁ কনিষ্ঠা, তেওঁ PWD বিভাগৰ অভিযন্তা হিচাপে তেওঁ যোগদান কৰিছিলে। আৰু যিবিলাক কথা প্ৰকাশ হৈছে যে 8 mm ৰডৰ সলনি মানে 12 mm ৰড ইউজ কৰিব লাগে, 8 mm ৰড ইউজ কৰি তেওঁক বিল বনাব দিয়া হৈছে, কাম শেষ নোহোৱাকে তেওঁক বিল বনাব দিয়া হৈছে। এই কথাবিলাক যেতিয়া প্ৰকাশ পাইছে তাৰ মানে PWD বিভাগটোত কি ধৰণৰ বিয়াগুম দুৰ্নীতি চলি আছে তাক আৰু ক'ব নালাগে। আৰু আমি স্তব্ধ এইকাৰণে হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত এই বিভাগটো চলি আছে। আৰু সেইকাৰণে আমি আশা কৰিম
যে অসমীয়াৰ কথা সততে কোৱা খিলঞ্জীয়াৰ কথা সততে কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ শিলপুখুৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰলৈ অহাৰ এক সুবিধা গ্ৰহণ কৰাৰ লগতে পৰিয়ালটোৱে যাতে আগন্তুক দিনত ন্যায় পায় কাৰণ মুখ্যমন্ত্ৰীগৰাকীও এই গান্ধী বস্তি অঞ্চলৰ পৰাই পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছিলে তেওঁ নিশ্চয় এই পৰিয়ালটোক ভালকে চিনি পাব আজি আমি এই অঞ্চলৰ ৰাইজে আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকী এবাৰ আহি দুৰ্ভগীয়া পৰিয়ালটোক তেওঁ মাত কথা দিয়ক আৰু যি এই আত্মহত্যা নে হত্যা এই কথাবিলাক আমাক ৰাইজক জনাওক আৰু তেওঁ প্ৰকৃততে পৰিয়ালটোক এক উচিত ন্যায় দিয়ক কাৰণ আচলতে এইটো বৰ মৰ্মান্তিক ঘটনা আমাৰ এই অঞ্চলৰ আমি বৃহত্তৰ উন্নয়ন সমিতি বৃহত্তৰ অৰুণাচল উন্নয়ন সমিতি গঠন হৈছিল এই অঞ্চলৰ নাগৰিকৰ নিৰাপত্তা বিশেষকৈ মহিলাৰ সুৰক্ষাৰ বাবে কিছু প্ৰস্তাৱ লৈ আমি গঠন হৈছিল ঠিক সেই মুহূৰ্ততে আমাৰ মাজৰ পৰা এগৰাকী নিয়মান যোনে দুৰ্নীতিৰ লগত সহবাস নকৰে তেনেকুৱা নীতি লৈ আগবঢ়া এগৰাকী ছোৱালী আমাৰ মাজৰ পৰা আঁতৰি গ'ল হয় কিন্তু কিয় আঁতৰি গ'ল কি কাৰণে আঁতৰি গ'ল এই কথাবিলাক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে আজি আমি স্পষ্টভাৱে দেখা পাইছোঁ যে দুৰ্নীতি নিৰ্মূলৰ কথা যিমানেই চৰকাৰে নকওক কিয় দুৰ্নীতি আছে দুৰ্নীতি চলি আছে তাক সম্পূৰ্ণভাৱে বা আধাও 50%ও তাক নিৰাময় কৰিব পৰা নাই যেতিয়া নতুন চামক নিযুক্তি দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে এটা শপত বাক্য দিছিলে যে নতুন যি চামে চাকৰি জইন কৰিব যোগদান কৰিব তেওঁলোকে যাতে দুৰ্নীতি নকৰে নিকাভাৱে কাম কৰে এই নিকাভাৱে কৰিব যোৱা এই চাম যুৱক যুৱতীয়ে কি শিকিব তেওঁলোকে কি বাৰ্তা ল'ব তেওঁলোকক যদি ওপৰলাই হেঁচা দি দুৰ্নীতিত জড়িত কৰিব বিচাৰে গতিকে এনেকুৱা ধৰণৰ বাৰ্তাবিলাকে আগন্তুক দিনত নতুন প্ৰজন্মৰ ওপৰত নিশ্চয় বিৰূপ প্ৰভাৱ পৰিব নিউজ ডেস্ক রিপোর্ট প্রাতো টাইম ডিজিটাল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com